চৰ্চাৰ এটা বিষয় যে অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি কোন হ'ব। ইতিমধ্যে শেহতীয়া যি পেনেল প্ৰস্তুত হৈছিল তাত 5গৰাকীকৈ বিশিষ্ট সাহিত্যিকৰ নাম আহিছিল, কিন্তু আজি হঠাৎ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী তেখেতে এই যি বিষয়টোৰ পৰা তেওঁ আঁতৰি আহিব খুজিছে। ইতিমধ্যে প্ৰধান সম্পাদকলৈ এই বিষয়টো তেওঁ লিখিত ৰূপত জনাইছে। বাইদেউ লগত আমি আছোঁ এই মুহূৰ্তত সতীৰ্থ পাৰ্থৰ সৈতে। গতিকে বাইদেউ প্ৰথমতে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। কি ক'ব, এটা খুব শক্তিশালী সিদ্ধান্ত ল'লে, বিষয়টোৰ পৰা কিয় এনেধৰণে আঁতৰি আহিবলগীয়া হ'ল বা কি ক'ব গোটেই বিষয়টো? এই বিষয়ে মই প্ৰধান সম্পাদকলৈ চিঠি দিছোঁ। কোনো অনাস্থা নাই দেই মোৰ এইটো কথাত। প্ৰথম কথাই কৈছোঁ, সাহিত্য সভাৰ প্ৰতি বহুতে বহুত সমালোচনা কৰে, কিন্তু মই সাহিত্য সভা গোটেই পূৰ্বৰ যিখন সাহিত্য সভা যি কাৰণত আমাৰ ভাষাটোৰ কাৰণে সাহিত্য সভা জন্ম হৈছিলে, সেই উদ্দেশ্যৰ মানে যি মহান মানে চিন্তা আছিলে ভাষাৰ প্ৰতি, সেই সকল ব্যক্তিলে সকলোলৈকে মই শ্ৰদ্ধা সদায় জনাই আহিছোঁ। পৰৱৰ্তী কাৰণত নানা বিতৰ্ক চিতৰ্ক হৈছে যদিও সেয়া মানুহৰ কাৰণে হৈছে, সাহিত্য সভাৰ ভিতৰৰ কাৰণে হৈছে। মোক যেতিয়া মানে মনোনয়নত ক'লে, প্ৰথমখন বাতিল হ'ল। পিছত যেতিয়া ক'লে যে আপোনালোকক মনোনয়ন দিয়া হৈছে, মনোনীত কৰা হৈছে, গতিকে সেই কথাটো শুনি মই আনন্দিত হৈছোঁ। ইমান জাতীয় অনুষ্ঠান এটা আৰু মোৰ ওপৰত আস্থা ৰাখিছে, আৰু সেইটো কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ, যে মোৰ অশেষ ধন্যবাদ আপোনালোকলৈ যে আপোনালোকে যে আস্থাৰে আনিছে। কিন্তু মোৰ এইকেইটা অসুবিধা আছে। প্ৰথম কথাটোৱেই মই ক'লোঁ যে মই হঠাৎ যিহেতুকে মই কৈছোঁ, এইটো এটা প্ৰিপেৰেশ্যনত যায়, সকলোৱে এটা প্ৰস্তুতি পৰ্বতহে গৈ সাহিত্য সভাৰ সভাপতি মানে মনোনয়ন পত্ৰৰ সৈতে দিয়ে। মই যিমান দূৰ জানো মোৰ কোনো প্ৰস্তুতি নাই, হঠাৎ খবৰটো আহিছে আৰু মনোনীত কৰা হৈছে বুলি হঠাৎ খবৰটো আহিছে। আৰু মোৰ প্ৰায় মই বহুখিনি কাম একেলগে কৰি আছোঁ। মই তেতিয়া ভাবিলোঁ যে মই তেওঁলোকক ক'লোঁ, মানে বিশেষকৈ এতিয়াৰ সভাপতিক মই ক'লোঁ, অতি বিনম্ৰতাৰে কৈছোঁ মই তেখেতক, যে মোৰ এইখিনি কিন্তু অসুবিধা আছে আৰু মই ভ্ৰমণ কৰি ঘূৰি ফুৰিব নোৱাৰিম। এনেকুৱা বোলে নহয়, এইবাৰ তেনেকুৱা নহয়, এবাৰ আমাৰ বহুত সলনি হ'ব। গতিকে তেখেতৰ প্ৰতি মোৰ সদায় সন্মান আছে। আৰু যিমানেই হওক, আমি মানুহ কোন কথা নহয়, সাহিত্য সভাৰ সভাপতিৰ যিটো আসন, সেই আসনক আমি সদায় সন্মান দি আহিছোঁ। গতিকে মই তেতিয়া সেইখিনিৰ পিছত সকলো খবৰ খাবাৰ কৰিলোঁ অকণমান, আৰু নানাজনৰ লগত কথাও পাতিলোঁ। প্ৰথম অৱস্থাতো মই পৰিয়ালেই নাজানে, পৰিয়ালৰ লগত মই কথা বতৰা পতা নাই। পৰিয়ালে জানে, কিন্তু মই কথা বতৰা হোৱা নাই। গতিকে পৰিয়াল, শুভাকাংক্ষী মোৰ আত্মীয় স্বজন কথা পাতিলোঁ। তাৰপিছত তেতিয়া ক'লে যে মই বিশেষকৈ সঁচাকৈ সাহিত্য সভাৰ কি পদ্ধতিৰে যায় মই নাজানো সেইটো এই বিষয়ে। গতিকে মই শাখা সাহিত্য সভাৰ কেইবাজনেও মোলৈ ফোন কৰিলে, আৰু ফোন কৰিলত মই সুধিলোঁ কথাবিলাক, যে কি হিচাপত এইবাৰো হ'ব, এইবাৰতো বোধহয় এনেকুৱা কেম্পেইন নহ'ব, এনেকুৱা বোলে নহয়, কেম্পেইন হওক বা নহওক আমি এতিয়াও জনা নাই, কিন্তু আপুনি ঘৰতে বহি থাকিলে ভোট কেনেকৈ পাব। এই কথাটো শুনাৰ লগে লগে মই ভাবিলোঁ যে এইটো কথাৰ কাৰণেই যদি মইতো ক'লৈকো এখোজো নাযাম মানে ভোট বিচাৰি, গতিকে এইটো কাৰণে সাহিত্য সভাৰ দৰে ৰাজনীতিৰ খেলাটো নহয়, আৰু সেইটো কথা মই আগৰ পৰাই অপচন্দ কৰোঁ। আৰু সেইখিনি আগৰ সকলোৱে যদি এই প্ৰচিডিউৰটো সংশোধন আনিবলৈ বিচাৰিলেহেঁতেন নিশ্চয় হ'লহেঁতেন, কিন্তু এতিয়ালৈকে হোৱা নাই সংবিধানত সেইটো। গতিকে সংবিধানটো মই সলাব নোৱাৰোঁ, সংবিধানত যিটো আছে সেইটোৱেই হ'ব। তেতিয়া মই আঁতৰি অহাই ভাল, যিহেতুকে মোৰ ইমানখিনি কামো আছে। মই সেই কাম বন সকলো বাদ দি, আধৰুৱা কাম বন ৰাখি, এখন আলোচনী, সাতসৰী, সাদিন, সকলো কামত মই কাম কৰি আকৌ সাহিত্য সভাত মই ইমান মনোযোগ দিব নোৱাৰিম। আৰু বিশেষকৈ যদি মই কেৱল ঘৰত বহি থাকিয়ে মই ভোট নাপাওঁ বুলি যিহেতুকে মোক বহুতেই কৈছে, গতিকে মই ভাবিলোঁ যে মই উপযুক্ত নহয় এইটো কাৰণে, কাৰণ মই ভোট বিচাৰিব নোৱাৰিম। আৰু ঠিক গোটেই ৰাজনীতি আৰু সাহিত্য সভাৰ মাজত ক'ৰবাত এটা পাৰ্থক্য লাগিব। সেইকাৰণে মই চিঠিখনটো লিখিছোঁ যে আটাইকেইজনে যোগ্য ব্যক্তি, এই যোগ্য ব্যক্তিকেইজনৰ ভিতৰত আপোনালোকে মানে নিৰ্বাচনৰ আওতালৈ নানি যাতে তেওঁলোকক এজনক মনোনীত কৰে, যিহেতুকে মই নিৰ্বাচনত ভাগ নলওঁ।
তাত আপোনাৰ শিক্ষাগুৰু এগৰাকীও আছে বুলি আছে আছে বসন্ত গোস্বামী ছাৰ মোৰ শিক্ষাগুৰু, মোক পঢ়াইছিলে কলেজত। মই কেতিয়াও নিবিচাৰোঁ তেখেতক প্ৰতিদ্বন্দ্বিতা কৰি মই যেনিবা খুব সঁচাকেই যেনিবা মই উঠি পৰি লাগিলোঁ, মই আত্মবিশ্বাস আছে মই জিকি যাম, কিন্তু মই কাকো সেইকেইজন ব্যক্তিকো মই হৰুৱাব নোখোজোঁ বা ময়ো নিজে হাৰিব নোখোজোঁ। গতিকে এই হৰা-জিকাৰ খেল আচলতে সাহিত্য সভাত সেইটো মই ভাবোঁ সাহিত্যিকসকল তেওঁলোকৰ বহু জীৱনৰ সাধনা থাকে, সাধনাৰ ফলত আহি এইখিনি পায়হি। গতিকে মই ভাবোঁ তেখেতসকলৰ অন্তৰত সেই দুখটো দিব নালাগে বা ময়ো দুখ পাব নালাগে। সেইটো কাৰণে সাহিত্য সভাত আপুনি যদি চায় এই পৰ্যায়ে মানে যেতিয়া নিৰ্বাচনৰ বিষয়টো এনেধৰণে ওলায় বা সভাপতি সম্পাদক বা উপসভাপতিৰ প্ৰসংগটো যেতিয়া সদায় বিতৰ্ক হয়, এতিয়া বহু লেখকে মই দেখিছোঁ আলোচনী বা বাতৰি কাকতত যে সাহিত্য সভা সামৰিব হ'ল এনেধৰণৰ শিৰোনাম দিও কিন্তু কোনোবাই লিখিছে। এই কথাবোৰৰ অন্ত কেতিয়া পৰিব? এই গোটেই ভিতৰৰ ছিষ্টেম বা সাংবিধানিক কিছুমান কথা শুধৰাব লাগিব। মই ভাবোঁ পৰৱৰ্তী সভাপতি যিয়ে আহক তেওঁলোকে যদি ৰাইজৰ কথা শুনে, তেওঁলোকে যদি সমাজখনৰ কথা শুনে, কেৱল শাখাইহে ভোট দি কামটো হৈছে এইটোৱেই নিয়ম। সেই নিয়মবিলাকৰ যদি কিবা সংশোধন হয়, মই ভাবোঁ এই বিতৰ্কৰো অন্ত পৰিব। কাৰণ সম্পূৰ্ণ ৰাজনৈতিক প্ৰক্ৰিয়া এটালৈ যেতিয়া গুচি যায়, বেলটৰ কথা আহে, মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মই যোৱাবাৰ দেখিলোঁ, মনোনয়ন পত্ৰ দাখিল কৰিবলৈ মানে যেনেকৈ ৰাজনৈতিক প্ৰাৰ্থী যিদৰে যায় সদল বলে, তেনেকৈ সদল বলে যায়। তেনে হওঁতে কেতিয়াবা কিন্তু যোগ্য ব্যক্তিয়েও স্থান নাপায়। যোগ্য ব্যক্তি নাপাবও পাৰে, কাৰণ এনেকুৱা এটা প্ৰক্ৰিয়াত নাপাবও পাৰে। আৰু মই এইটো বুজি নাপাওঁ, মই যিটো কাম নোৱাৰোঁ সেইটো কাম মই সেইকাৰণে কৈছোঁ। আৰু সেইটো বুলি মই নকওঁ যে আনসকলে মানে কৰক, তেওঁলোকে যদি সেইখিনি কথা মানি লয় কৰিব পাৰে, আৰু সেইটোৰ প্ৰতি মই কেতিয়াও সমালোচনা কৰিবলৈ নাযাওঁ। সুধিব নালাগে, তথাপিতো সুধিছোঁ যে সাহিত্য সভাৰ ভৱিষ্যত কি বুলি যদি এইটো প্ৰেক্ষাপটৰ পৰা বৰ্তমান সময়ৰ পৰা চাই কওঁ, তেনেহ'লে আপুনি কি ক'ব? ভৱিষ্যতটো নানা তৰ্ক বিতৰ্ক হৈ থাকিব যদি ভিতৰুৱা বহু কথা সংশোধন নহয়। কাৰণ মই এতিয়াও ভিতৰ সোমোৱাই নাই। মই সঁচা কথা ক'বলৈ গ'লে মই এই কথাবিলাক শাখা সাহিত্য সভাৰ বহু মোৰ শুভাকাংক্ষী তেওঁলোকে বহুতে কৈছে এইখিনি কথা মোক, যে এইটো নিয়মত যায় এনেকুৱা। গতিকে মই ভাবোঁ যে মানে আন্তঃগাঁথনি আৰু সাংবিধানিক কিছু কথা সালসলনি লাগিব, প্ৰয়োজন থাকিব। সেইটো কাৰণে মই ভাবোঁ যে সেইখিনি সংশোধন কৰিলে বহু বিতৰ্কৰ পৰা হাত সাৰিব পাৰিব। শেষত এটা কথাই সোধোঁ আপোনাক, মই যদি আজি সংবাদদাতা নহয় এগৰাকী আপোনাৰ অনুৰাগী হিচাপে আপোনাক কেতিয়াবা সাহিত্য সভাৰ এই সভাপতি গুৰু আসনখনত দেখোঁ, তেতিয়াহ'লে আপুনি প্ৰথম কৰিবলগীয়া কামবোৰ কি আছে বুলি ভাবে? সেইটো যেতিয়া তেনেকুৱা দিন আহিব তেতিয়া ক'ম, এতিয়া নহয়। কাৰণ মই এতিয়া এই সময়ত এইটো ক'লোৱেই এইখিনি কথা। গতিকে তেনেকুৱা এটা দিন যদি আহে তেতিয়াহ'লে মই ক'ম, কিয় নক'ম সেইটো। আৰু সেইখিনি দায়িত্ব বা পৰিৱৰ্তনৰ যি আত্মবিশ্বাস সেইখিনি মোৰ আছে। কি পৰিৱৰ্তন কৰিব লাগে মই জানো, আৰু কাক প্ৰাধান্য দিব লাগে, যুৱ প্ৰজন্মখিনিক কেনেকৈ প্ৰাধান্য দিব লাগে, কেনেকৈ আন্তৰ্জাতিক মান আৰু সৰ্বভাৰতীয় পৰ্যায়লৈ কি কৰিব লাগে, সেইখিনি আত্মবিশ্বাস মোৰ আছে। যদি হয় তেনেকুৱা তেতিয়া মই ক'ম সেইখিনি কথা। আজিৰ কথা এইটো নহয়, একেবাৰে নহয়, যিহেতুকে মই নামটোৱে প্ৰত্যাহাৰ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল অনুৰাধা শৰ্মা পূজাৰী বাইদেউ, আৰু তেওঁ ইতিমধ্যে প্ৰত্যাহাৰৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য NKTV দৰ্শকৰ আগত কৰিছে।